চাহিদাৰ দৰ স্থিতিস্থাপকতা পৰিমাপ কৰা দ্বিতীয় পদ্ধতিটো সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ। দ্বিতীয় পদ্ধতিটো হ'ল মুঠ ব্যয় পদ্ধতি। এই মুঠ ব্যয় পদ্ধতিটো মতে চাহিদাৰ স্থিতিস্থাপকতা আমি কেনেকৈ পৰিমাপ কৰিব পাৰোঁ, এই ক্ষেত্ৰত এটা আমি ফৰ্মুলা আছে। প্ৰথমতে এটা কথা হ'ল এটা দ্ৰব্যৰ বাবে কৰা সৰ্বমুঠ ব্যয়ৰ ওপৰত ভিত্তি কৰি চাহিদাৰ দৰ স্থিতিস্থাপকতা পৰিমাপ কৰিব পাৰি, যিটোক আমি মুঠ ব্যয় বুলি কোৱা হয়। এতিয়া চোৱা, তোমালোকে দ্ৰব্য এটা আমি ক্ৰয় কৰিবলৈ হ'লে আমি ব্যয় কৰিবলগীয়া হয়। এতিয়া সেই ব্যয়ৰ ওপৰত ভিত্তি কৰি পেলাই আমি কিমান পৰিমাণৰ ব্যয় বৃদ্ধি কৰিছোঁ, হ্ৰাস কৰিছোঁ, তাৰ ওপৰত ভিত্তি কৰি পেলাই চাহিদাৰ স্থিতিস্থাপকতা যেতিয়া পৰিমাপ কৰিম, তাক আমি কি বুলি কোৱা হয়, সৰ্বমুঠ ব্যয় পদ্ধতি বুলি কোৱা হয়। এতিয়া সৰ্বমুঠ ব্যয় পদ্ধতিটোত আমি ব্যয়টো আমি কেনেকৈ উলিওৱা হয়, কোনোবা এটা সামগ্ৰীত কৰা ব্যয়ৰ পৰিমাণক আমি কিহেৰে নিৰ্দেশ কৰিছোঁ, TE টোটেল এক্সপেণ্ডিচাৰ বা মুঠ ব্যয় বুলি কোৱা হৈছে ইয়াক। এতিয়া মুঠ ব্যয়টো আমি উলিয়াবলৈ হ'লে কি কৰিব লাগিব, P ইনটু Q, অৰ্থাৎ আমি কিমান পৰিমাণৰ মুঠ ব্যয় কৰিছোঁ সেইটো জানিবলৈ হ'লে দ্ৰব্যটোৰ যিটো দৰ, P এ ইয়াক দৰক বুজাইছে আৰু Q এ কি বুজাব, চাহিদাক বুজাব। অৰ্থাৎ দ্ৰব্যটোৰ দৰ আৰু চাহিদাক আমি যদি পূৰণ কৰি দিয়া হয় দুইটা, তেতিয়াহ'লে আমি দ্ৰব্যটোত কৰা মুঠ ব্যয়টো আমি জানিব পাৰিম। গতিকে মুঠ ব্যয় পদ্ধতিৰ মতে দ্ৰব্যটোৰ দৰ আৰু চাহিদাক পূৰণ কৰি পেলাই আমি মুঠ ব্যয়টো উলিয়াম আৰু মুঠ ব্যয়ৰ ওপৰত ভিত্তি কৰি পেলাই চাহিদাৰ স্থিতিস্থাপকতা সম্পৰ্কে আমি পৰিমাপ কৰিব পাৰিম। এই কথাটো আমি জানিবলৈ হ'লে এখন তালিকাৰ সহায়ত প্ৰথমতে কথাখিনি চাই লওঁ, তাৰপিছত আমি ডায়েগ্ৰামেটিকেল এক্সপ্লেনেশ্যনটোলৈ যাম। যি কি নহওক, প্ৰথমতে আমি তালিকা এখন প্ৰস্তুত কৰি পেলাই কেনেকৈ চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিব পাৰি সেই সম্পৰ্কে আমি চাওঁ। এতিয়া আমি মুঠ ব্যয় পদ্ধতিটো বৰ্ণনা কৰিবলৈ এখন তালিকাৰ সহায় লৈছোঁ। এতিয়া তোমালোকে চোৱা, প্ৰথম আমি যিটো স্তম্ভ, প্ৰথম স্তম্ভটোত আমি দৰ, প্ৰতি এককত দৰ কিমান সেইটো আমি হিচাপ কৰি লৈছোঁ। তিনিটা দৰ তিনিটা ষ্টেপত লোৱা হৈছে। তাৰপিছতে নেক্সট কলমটোত আমি চাহিদা একক প্ৰতি কিমান পৰিমাণৰ চাহিদা দৰৰ এগেইনষ্টত কৰা হৈছে সেইটো আমি পৰিমাপ কৰিছোঁ। তাৰ পিছৰ কলমটো হ'ব সৰ্বমুঠ ব্যয়, টোটেল এক্সপেণ্ডিচাৰ, T ইকুৱেল টু P ইনটু Q, তোমালোকক মই অলৰেডি ক'লোঁ। তাৰপিছতে আমাৰ আহিব মন্তব্য। এতিয়া আমি প্ৰথম ষ্টেপটোত চাওঁ, তিনিটা দৰ আছে, 654, অৰ্থাৎ প্ৰতি এককৰ দৰ প্ৰথমতে 6 টকা, তাৰপিছত 5 টকা, তাৰপিছত 4 টকা। এতিয়া 6 টকা প্ৰতি একক দ্ৰব্যটোৰ দৰ হওঁতে চাহিদাৰ পৰিমাণ হৈছে 10। দ্বিতীয়তে দ্ৰব্যটোৰ দৰ হ্ৰাস হৈছে 5 টকালৈ, তেতিয়া চাহিদাৰ পৰিমাণ হৈছে 15। 15 একক মানে দৰ কমিলে চাহিদা বাঢ়িছে, ইয়াতো হৈছে পৰিঘটনাটো হ'বই। 5ৰ পৰা 4 টকালৈ যেতিয়া প্ৰতি এককত দ্ৰব্যটোৰ দৰ হ্ৰাস হয়, তেতিয়া চাহিদাৰ পৰিমাণ 15ৰ পৰা 20 এককলৈ বৃদ্ধি হৈছে। এতিয়া মুঠ ব্যয় পদ্ধতি অনুযায়ী আমি ফৰ্মুলাটো কি পাইছিলোঁ, T ইকুৱেল টু P ইনটু Q, P মানে দৰ, Q মানে চাহিদা। এতিয়া আমি পূৰণ কৰি পেলাই আমি সেই ভেলুটো পাম, 6 ইনটু 10 কিমান হ'ব, 60। তাৰপিছত আছে 5 ইনটু 15, 75। তাৰপিছতে 4 ইনটু 20, 80। এতিয়া তোমালোকে ইয়াত সৰ্বমুঠ ব্যয়টো চোৱা, তোমালোকে সৰ্বমুঠ ব্যয়টোত কি হৈছে যে দ্ৰব্যটোৰ দৰটো হ্ৰাস হৈছে 654, চাহিদাৰ পৰিমাণ বাঢ়িছে হ্ৰাস হোৱাৰ ফলস্বৰূপে। সৰ্বমুঠ ব্যয়টো কি হৈছে, প্ৰথমতে 60 আছিলে, তাতে 75 হ'ল, তাৰপিছত 80 হ'ল। অৰ্থাৎ সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো ক্ৰমান্বয়ে বৃদ্ধি হৈছে। অৰ্থাৎ ইয়াত আমি কি পৰিঘটনাটো দেখিলোঁ যে দ্ৰব্যটোৰ দৰ হ্ৰাস হোৱাৰ ফলত সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো বৃদ্ধি হৈছে। অৰ্থাৎ দৰ আৰু ব্যয়ৰ মাজত কি আছে, বিপৰীতমুখী সম্পৰ্কত আছে। অৰ্থাৎ যেতিয়া দ্ৰব্যটোৰ দৰ আৰু ব্যয়ৰ মাজত বিপৰীতমুখী সম্পৰ্ক হয়, এটা বাঢ়িলে বা এটা কমিলে এটা বাঢ়িছে, এইটো বিপৰীতমুখী সম্পৰ্ক, তেতিয়া চাহিদাৰ স্থিতিস্থাপকতাৰ মানটো সদায় কিমান হ'ব, প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ গ্ৰেটাৰ দেন 1। অৰ্থাৎ মুঠ ব্যয় পদ্ধতি অনুযায়ী আকৌ চোৱা, দ্ৰব্যটোৰ দৰ হ্ৰাস হোৱাৰ অৱস্থাত ব্যয় যদি বৃদ্ধি হয়, তেতিয়াহ'লে চাহিদাৰ স্থিতিস্থাপকতা গ্ৰেটাৰ দেন 1 হ'ব। বা আমি ওলোটাকৈ যদি চাওঁ, 4 টকা, 5 টকা, 6 টকা ক্ৰমান্বয়ে দ্ৰব্যটোৰ দৰ বৃদ্ধি হৈ গৈছে, মুঠ ব্যয়ৰ পৰিমাণটো কি হৈছে, কমি গৈছে। দ্ৰব্যটোৰ দৰ বৃদ্ধি হোৱাৰ ফলত মুঠ ব্যয়ৰ পৰিমাণটো হ্ৰাস হৈছে। গতিকে বিপৰীতমুখী সম্পৰ্ক আছে দৰ আৰু সৰ্বমুঠ ব্যয়ৰ মাজত, তেতিয়াহ'লে চাহিদাৰ স্থিতিস্থাপকতাৰ মান কিমান হ'ব বুলি ক'লোঁ মই, গ্ৰেটাৰ দেন 1। অৰ্থাৎ তোমালোকে নিশ্চয় ধৰিব পাৰিছা
বিপৰীতমুখী সম্পৰ্ক থাকিলে স্থিতিস্থাপকতাৰ মান 1তকৈ বেছি হয়। তাৰপিছত আমি চাম দৰৰ তিনিটা আকৌ দৰ আমি লৈছোঁ, একেটা দৰ। চাহিদাৰ পৰিমাণটো চোৱা, 6 টকাত 10, 5 টকাত 12, 4 ৰুপিজত কি হৈছে 15 একক চাহিদা কৰা হৈছে। এতিয়া অনুৰূপভাৱে আমি কি কৰিম, ইয়াত সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো উলিয়াম। 6 × 10 কিমান হ'ব তোমালোকে জানা, 60। তাৰপিছতে 5 × 12 তাৰ ভেলুটো কিমান হ'ব 60। তাৰপৰা 4 × 15 তাৰ ভেলুটো কিমান হ'ব 60। অৰ্থাৎ দ্ৰব্যটোৰ দৰ ক্ৰমান্বয়ে হ্ৰাস হৈছে। 654 চাহিদাৰ পৰিমাণটো বাঢ়িছে, সেইটো আমি জানিছোঁ। দ্ৰব্যটোৰ দৰ হ্ৰাস হ'লে চাহিদাৰ পৰিমাণ বাঢ়ে, 10, 12, 15 বাঢ়িছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে সৰ্বমুঠ ব্যয়টো কি হৈছে, একে আছে, 60, 60, 60। অৰ্থাৎ অপৰিৱৰ্তিত আছে। দ্ৰব্যটোৰ দৰ হ্ৰাস হোৱাৰ ফলতো দ্ৰব্যটোৰ ওপৰত কৰা মুঠ ব্যয়ৰ পৰিমাণটো একে আছে। আনহাতে দ্ৰব্যটোৰ দৰ যদি বৃদ্ধিও হয়, একেই হৈছে, সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো অপৰিৱৰ্তিত আছে। গতিকে কি বুজিলোঁ যে যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস বৃদ্ধিৰ ফলত সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো একেই থাকে, তেতিয়াহ'লে তেনেধৰণৰ চাহিদাক আমি কি বুলি কওঁ, চাহিদাৰ স্থিতিস্থাপকতা ক্ষেত্ৰত স্থিতিস্থাপকতাৰ মান কি হ'ব, = 1। মনত ৰাখিবা। অৰ্থাৎ বিপৰীতমুখী সম্পৰ্ক থাকিলে > 1 হ'ব। কোনো ধৰণৰ পৰিৱৰ্তন যদি নাই মুঠ ব্যয়ৰ, তেতিয়াহ'লে ই সদায় = 1 হ'ব, 1ৰ সমান হ'ব। এইটো মনত ৰাখিবা। তাৰপিছত আমি চাওঁ দ্ৰব্যটোৰ দৰ একেগিটাই লৈছোঁ, 654 আমি লৈছোঁ। দ্ৰব্যটোৰ চাহিদাখিনি চোৱা, 6 টকাত 10 একক চাহিদা কৰা হৈছে, 5 টকাত 11 একক আৰু 4 টকাত 13 একক আমি চাহিদা কৰিছোঁ। এতিয়া আমি ইহঁতৰ সৰ্বমুঠ ব্যয়টো উলিয়াওঁ। 6 × 10 60, তাৰপিছতে 5 × 11 55 আৰু 4 × 13 52। এতিয়া কি দেখিলোঁ আমি, যে দ্ৰব্যটোৰ দৰ হ্ৰাস হৈছে আৰু ইয়াত যিটো পৰিমাণৰ ব্যয় আমি কৰিছোঁ, সেই ব্যয়ৰ পৰিমাণো হ্ৰাস হৈছে। দ্ৰব্যৰ দৰ হ্ৰাসৰ লগত ব্যয়ৰ পৰিমাণো হ্ৰাস হৈছে অনুৰূপভাৱে। আনহাতে দ্ৰব্যটোৰ দৰ যদি বৃদ্ধি আমি চাওঁ, 4, 5, 6 ক্ৰমান্বয়ে বৃদ্ধি হৈছে, সৰ্বমুঠ ব্যয়ৰ পৰিমাণটো 50 to 55, 60 ক্ৰমান্বয়ে বাঢ়িছে। অৰ্থাৎ সম্পৰ্কটো কি একমুখী। দৰ হ্ৰাস হোৱাৰ অৱস্থাত সৰ্বমুঠ ব্যয় হ্ৰাস হৈছে, দৰ বৃদ্ধি হোৱাৰ অৱস্থাত সৰ্বমুঠ ব্যয়ৰ পৰিমাণো বৃদ্ধি হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতাৰ মান কি হ'ব, প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ লেছ দেন 1। অৰ্থাৎ আমি তিনিটা সম্পৰ্ক ইতিমধ্যে পালোঁ। বিপৰীতমুখী সম্পৰ্ক থাকিলে চাহিদা স্থিতিস্থাপকতা, দৰ আৰু ব্যয়ৰ বিপৰীতমুখী সম্পৰ্ক থাকিলে চাহিদা স্থিতিস্থাপকতা > 1 হ'ব। দৰ আৰু ব্যয়ৰ মান যদি অপৰিৱৰ্তনীয় হৈ থাকে, ব্যয়ৰ পৰিমাণটো অপৰিৱৰ্তনীয় হৈ থাকে, দৰৰ হ্ৰাস বৃদ্ধিয়ে ব্যয়ক কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তেতিয়া চাহিদা স্থিতিস্থাপকতাৰ মান 1 হ'ব। আৰু দৰ আৰু ব্যয়ৰ পৰিমাণ যেতিয়া একমুখী হ'ব, দৰ হ্ৰাস হ'লে ব্যয় হ্ৰাস হ'ব, দৰ বৃদ্ধি হ'লে ব্যয় বৃদ্ধি হ'ব, তেতিয়াহ'লে কি হ'ব, চাহিদা স্থিতিস্থাপকতাৰ মান 1তকৈ কম হ'ব। এতিয়া এইদৰেই আমি মুঠ ব্যয় পদ্ধতিৰ সহায়ত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিব পাৰোঁ। কিন্তু ইয়াত এটা কথা মন কৰিবা তোমালোকে, দৰৰ হ্ৰাস বৃদ্ধিৰ লগত চাহিদা যিটো বিধি, সেই চাহিদা বিধিৰ সম্পূৰ্ণ প্ৰায়োগিকতাটো আছে। অৰ্থাৎ দৰ হ্ৰাস হ'লে চাহিদা বৃদ্ধি হৈছে, দৰ বৃদ্ধি হ'লে চাহিদা হ্ৰাস হৈছে, এই কথাটো হ'বই লাগিব। কিন্তু তাৰতম্যটো আমি কাৰ লগত চাম, দৰ আৰু মুঠ ব্যয়ৰ ওপৰত। সেইকাৰণে এইটো মুঠ ব্যয় পদ্ধতি বুলি কোৱা হয়। এতিয়া আমি চিত্ৰৰ সহায়ত কেনেদৰে ইয়াক বুজাব পাৰি, এক্সপ্লেইন কৰিব পাৰি, সেই কথাটো আমি চাম। এতিয়া আমি ডায়েগ্ৰামেটিকেলি বা চিত্ৰৰ সহায়ত আমি কেনেদৰে চাহিদা স্থিতিস্থাপকতা মুঠ ব্যয় পদ্ধতিৰ সহায়ত পৰিমাপ কৰিব পাৰোঁ তাক দেখুওৱা হৈছে। এডাল হ'ল OX অক্ষ, য'ত আমি সামগ্ৰীটোৰ ওপৰত কৰা ব্যয়ক আমি পৰিমাপ কৰা হৈছে। এডাল হ'ল OY অক্ষ, ইয়াত দৰ আমি হিচাপ কৰিছোঁ। মনত ৰাখিবা, দৰটো সদায় উলম্ব অক্ষত পৰিমাপ কৰিবা আৰু ব্যয়টো সদায় OX অক্ষত পৰিমাপ কৰিবা। এতিয়া কথা হ'ল কি, আমি ইয়াত বিভিন্ন ধৰণৰ দৰ লৈছোঁ, P, P1, P2, P3, 4টা আমি দৰ ইয়াত লৈছোঁ। এতিয়া চোৱা তোমালোকে, যেতিয়া দ্ৰব্যটোৰ দৰ OP3 সৰ্বোচ্চ দৰ আছিলে, তেতিয়া ইয়াত যিমান পৰিমাণৰ ব্যয় কৰা হৈছে সেইটোক আমি কিহেৰে বুজোৱা হৈছে, ON পৰিমাণৰ
ব্যয় কৰা হৈছে অৰ্থাৎ OP3 দৰত ব্যয়ৰ পৰিমাণটো ON হৈছে তাৰপিছতে দ্ৰব্যটোৰ দৰ OP3 ৰ পৰা OP2 লৈ অৱনমিত হওঁতে ব্যয়ৰ পৰিমাণটো কি হৈছে দ্ৰব্যটোৰ দৰ হ্ৰাস হৈছে ব্যয়ৰ পৰিমাণটো আগতে আছিলে ON এতিয়া হল আগতে আছিলে ON এতিয়া হল কিমান OM অৰ্থাৎ দৰটো হ্ৰাস হৈছে ব্যয়টো বৃদ্ধি হৈছে অৰ্থাৎ ইয়াত OP3 দৰত মুঠ ব্যয় অৰ্থাৎ TE ইকুৱেল আছিলে ON এতিয়া দ্ৰব্যটোৰ দৰ OP2 লৈ হ্ৰাস হওঁতে মুঠ ব্যয় মই T বুলি লিখিছোঁ ইয়াত মুঠ ব্যয়ৰ পৰিমাণ কিমান হৈছে TE ইকুৱেল টু OM অৰ্থাৎ ব্যয়টো কি হ'ব ইয়াত বৃদ্ধি হৈছে যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস হৈছে অৰ্থাৎ দ্ৰব্যটোৰ দৰ হ্ৰাস হোৱাৰ ফলত ব্যয়ৰ পৰিমাণটো বৃদ্ধি হৈছে কিমান বৃদ্ধি হ'ল ব্যয় বৃদ্ধি কিমান হৈছে ব্যয় বৃদ্ধি হৈছে বৃদ্ধি কিমান হৈছে আগতে আছিলে ON এতিয়া হ'ল OM so OM minus ON that is M পৰিমাণৰ ব্যয় বৃদ্ধি হৈছে এটো ব্যয় বৃদ্ধি হ'ল দৰটো হ্ৰাস কিমান হ'ল দৰ হ্ৰাস আগতে আছিলে OP3 এতিয়া হ'ল OP2 so দৰৰ হ্ৰাস PP3 এটো হ্ৰাস হৈছে গতিকে দৰ হ্ৰাস হ'লে যদি ব্যয় বৃদ্ধি হয় তেতিয়াহ'লে চাহিদাৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড কি হয় বিপৰীতমুখী সম্পৰ্ক আছে গতিকে গ্ৰেটাৰ দেন 1 বুজি পাইছা নিশ্চয় অৰ্থাৎ টেবুলখনৰ যিখিনি কথা আছিলে আমি ডায়াগ্ৰামেটিক্যালি তাক বুজাইছো তাৰ পিছতে দ্ৰব্যটোৰ ধৰ OP2 হওঁতে মুঠ ব্যয়ৰ পৰিমাণ হৈছে OM আৰু দ্ৰব্যটোৰ দৰ OP1 লৈ হ্ৰাস হৈছে OP2 ৰ পৰা OP1 লৈ হ্ৰাস হ'ল পুনৰ মুঠ ব্যয় কি হৈছে OM তে অপৰিৱৰ্তিত হৈছে অৰ্থাৎ OP2 দৰত আমি লিখিম OP2 দৰত মুঠ ব্যয় T বুলি লিখিছো ইয়াত কিমান হ'ব OM আকৌ দ্ৰব্যটোৰ দৰ OP2 ৰ পৰা OP1 লৈ হ্ৰাস হৈছে তোমালোকে নিশ্চয় দেখিছা মন কৰিছা গতিকে আমি OP1 দৰত মুঠ ব্যয় কিমান হৈছে OP1 দৰত মুঠ ব্যয় পৰিৱৰ্তন নাই হোৱা OM গতিকে OM ইয়াত কি দেখিলো ব্যয় অপৰিৱৰ্তিত ব্যয়টো পৰিৱৰ্তন হোৱা নাই গতিকে কি হ'ব দৰ হ্ৰাস হ'লেও বা বৃদ্ধি হ'লেও ব্যয় যদি একেই থাকে কোনো পৰিৱৰ্তন নহয় তেতিয়াহ'লে তাৰ চাহিদাৰ স্থিতিস্থাপকতা কিমান হ'ব 1 হ'ব গতিকে এই B ৰ পৰা C লৈ যেডাল আমি কাৰ্ভ পাইছো A ৰ পৰা D লৈকে এডাল মুঠ ব্যয় ৰেখা এই মুঠ ব্যয় ৰেখাডালৰ A ৰ পৰা B অংশটো কি হৈছে গ্ৰেটাৰ দেন 1 আছে গতিকে B ৰ পৰা C অংশটো কি হ'ব EDP ইকুৱেল টু 1 বুজি পালা তাৰ পিছতে দ্ৰব্যটোৰ দৰ পুনৰ OP1 আছে OP1 ত ব্যয় কিমান আছে OM OP1 ৰ পৰা OP লৈ ব্যয়টো হ্ৰাস হৈছে আৰু দৰটো হ্ৰাস হৈছে তেতিয়াহ'লে মুঠ ব্যয়ৰ পৰিমাণটো বা ব্যয়ৰ পৰিমাণটো কি হৈছে ON লৈ হ্ৰাস হৈছে দৰটো OP1 ৰ পৰা OP লৈ হ্ৰাস হওঁতে ব্যয়ৰ পৰিমাণটো OM ৰ পৰা ON লৈ হ্ৰাস হোৱা দেখা গৈছে গতিকে দৰো হ্ৰাস হৈছে ব্যয় হ্ৰাস হৈছে গতিকে তোমালোকে এনেকৈ লিখি ল'ব পাৰা যে OP1 দৰত ব্যয়ৰ পৰিমাণ হ'ল OM OP দৰত ব্যয়ৰ পৰিমাণ হ'ল ON গতিকে MN পৰিমাণৰ ব্যয় হ্ৰাস হৈছে গতিকে ইয়াত ব্যয়ৰ পৰিমাণটো হ্ৰাস হৈছে দৰ হ্ৰাস হোৱাৰ ফলত গতিকে চাহিদাৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত কি হ'ব প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ EDP is less than 1 গতিকে আমি তিনিটা কথা আমি অলৰেডি পঢ়িলো তিনিটা স্থিতিস্থাপকতা চিত্ৰৰ সহায়ত কেনেদৰে বৰ্ণনা কৰিব পাৰি সেই সম্পৰ্কে আমি চালো অৰ্থাৎ
দৰৰ মাজত যেতিয়া দৰ আৰু ব্যয়ৰ মাজত বিপৰীতমুখী সম্পৰ্ক থাকে তেতিয়া কি হ'ব গ্ৰেটাৰ দেন 1 হয় স্থিতিস্থাপকতাৰ মান দৰৰ পৰিৱৰ্তনে ব্যয়ৰ পৰিৱৰ্তন যেতিয়া কৰিব নোৱাৰে তেতিয়া কি হ'ব একৰ সমান হ'ব চাহিদাৰ স্থিতিস্থাপকতা আৰু দৰৰ পৰিৱৰ্তন বা হ্ৰাস হ'লে ব্যয় যদি হ্ৰাস হয় দৰ বৃদ্ধি হ'লে ব্যয় যদি বৃদ্ধি হয় তেতিয়া তাক আমি কি বুলি ক'ম আমি একতকৈ কম স্থিতিস্থাপক বুলি কোৱা হ'ব গতিকে এইদৰে আমি মুঠ ব্যয় পদ্ধতিটো চিত্ৰৰ সহায়ত বৰ্ণনা কৰিব পাৰোঁ যদি কিবা প্ৰব্লেম হয় মোক তোমালোকে সুধিব পাৰা থেংক ইউ